হাই গাইজ আসসালামু আলাইকুম নাছিনছ ব্লগছৰ আন এটি ব্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। বহুত দিনৰ পিছত এটা ব্লগ বনাব ভাবিছোঁ, যিহেতু ঈদ আহি পালেহি। ঈদৰ আগদিনাখনৰ ভিডিঅ' হয় এইটো মানে এইটো ভিডিঅ' হৈ গৈছে আপোনালোকৰ শুক্ৰবাৰ দিনাখনৰ ভিডিঅ'। তো মই ৰাতিপুৱা উঠিয়ে লাগি গৈছোঁ আজি চাফ চাফাই কৰাত, কিয়নো অকণমান বিজি থকাৰ বাবে মোৰ কামবোৰ লেট হৈছে কৰা। সেইকাৰণে একেবাৰে সময়মতে কৰিবলগীয়া হৈছে। আৰু কোনো এইবাৰ মোৰ হেল্পাৰ নাই, আনকালে থাকে হেল্পাৰ, এইবাৰ কোনোৱে নাই। তো অকলে যিমানখিনি পাৰোঁ ভাবিছোঁ কৰোঁ। আজি গোটেই ঘৰ ঝৰা মেলা সেইখিনি কৰি ল'ম। আৰু মই পৰ্দাবোৰ নাই ধোৱা, কাৰণ ঈদৰ দিনেও বহুত লেতেৰা হয়, ধোঁৱা চোৱা লাগি। সেইটো কাৰণে ঈদৰ পিছতহে পৰ্দা ধুম মই। তো সেইটো কাৰণে এতিয়া পৰ্দাবোৰ ধোৱা নাই। এতিয়া গোটেই ডিপ ক্লিনিং কৰি দিছোঁ চোফাবোৰ, আৰু যিমান ওপৰৰ মকৰা জাল আছে সেইবোৰ চব ঝাৰি পেলাওঁ আৰু তল চলবোৰ ভালকৈ চাফা কৰি দিওঁ। আৰু এইবোৰ চব উঠাই চাফা কৰিছোঁ, কাৰণ সদায়তো পচিবল নহয়, সদায় ওপৰে কৰা হয়। ঈদ বুলি ক'লে আৰু চাফা কৰিবলৈ আমি ৰখিয়ে থাকোঁ ন, ঈদ বুলি ক'লে পূৰা লাগি যাওঁ আৰু জ'চত। তো এইবোৰ তাকে এতিয়া কৰি আছোঁ চাফ চাফাই। আপোনালোকে চাই থাকিব ব্লগটো। বহুত দিনৰ মূৰত বনাইছোঁ কাৰণে থাকি গৈছে কিছুমান ৰেকৰ্ড কৰিবলৈ, তথাপি তাৰ মাজত যিমান যি পাৰোঁ মনত পৰি আছে কৰি আছোঁ। আৰু আজি ভিডিঅ' ষ্টাৰ্টিঙতে কৈ থওঁ দেই, যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লাইক কৰিব, লগতে কমেণ্ট কৰি জনালেহে মই গম পাম কেনেকুৱা পাইছে। আৰু আপোনালোকৰ কমেণ্ট বা লাইক ছাবস্ক্ৰাইব সেইখিনিৰ পৰাহে ভিডিঅ' বনাবলৈ মন যায়, নহ'লে একেবাৰে মন নাযায়। এতিয়া ইনষ্টাগ্ৰামত মই মিনি ব্লগ বা এনেকৈ ডেইলি লাইফ শ্বেয়াৰ কৰি থাকোঁ, কাৰণ তাত বহুত মই ইণ্টাৰেক্ট কৰে মোৰ লগত চবেই, বহুত হেঁপাহ কৰে, মৰম দিয়ে। তো তাত মন যায় বনাবলৈ। ইউটিউবত সেইমতে নহয় কাৰণে মই আচলতে আজিকালি বনাবলৈ বাদেই দি দিলোঁ। তথাপিতো কেইজনমান মানুহ আছে মোৰ ভিডিঅ' চাই ভাল পায়, তো তেওঁলোকৰ কাৰণে বনাওঁ। আৰু বেয়াও লাগে নহয়, কোনোবাইতো ভাল পায় ন। যিমানেই চাফা কৰোঁ, কিন্তু এই মকৰা জাল বোলা বস্তুটো এদিনতেই মানে আকৌ আহি যায়। কি যে কৰিম, মানে মই একো উপায় নোপোৱা হৈ গৈছোঁগৈ। ইমান চাফা কৰোঁ নহয়, আকৌ ৰাতি দেখিম আকৌ মকৰা জাল ওলাই আছে। কিবা যদি উপায় আছে ক'বচোন, কিবা স্প্ৰে মাৰিলে মকৰা জাল নাহে, এনেকুৱা যদি গম পাই মোক জনাবচোন দেই। আৰু এইফালে চাওকচোন, মোৰ কিতাপবোৰ ইমানেই মানে বেয়া হৈ আছে। কিতাপ মানে মই টিউশ্যন পঢ়াইছিলোঁ যে, তো ষ্টুডেণ্টৰ বহুত বুক আছে, আৰু মোৰো কিছুমান কিতাপ আছে বাৰু। সেইবোৰ চব ভাবিছোঁ অকণমান ঠিকানা লগাই দিওঁ, য'ত ত'ত থৈ দিয়া আছে। এতিয়া আহি গ'লোঁ মই কিটচেন ডিপাৰ্টমেণ্টত, আৰু কিটচেন ডিপাৰ্টমেণ্টতে চবতকৈ বেছি টাইম লাগে, হয় নহয় বাৰু ক'বচোন। এই গেছৰ তল চাফা কৰা, গেছ চাফা কৰা, সেইখিনিতো ৰেগুলাৰ থাকেই। আমাৰ ঘৰত কি হয় মানে আব্বাই বনাই যে, সেইটো কাৰণে অকণমান লেতেৰা হৈ থাকে, আকৌ মই চাফা কৰি দিওঁ। আৰু মতা মানুহে আৰু ইমান চাফা কৰিব নোৱাৰেতো, তো সেইখিনি মোৰ অলপ বেছি হৈ যায় চাফা কৰাটো। উপায়টো নাই, চাফা কৰিবই লাগিব, লেতেৰাকৈ মই থাকিবও নোৱাৰোঁ। আৰু মই কামৰ মাজতে এইফালে ভাতো বনাই ল'লোঁ, ভাত বনাইছোঁ, দালি, আৰু এইফালে আলু পিটিকা বনাইছোঁ। আৰু এই ফুলবোৰ উলিয়াইছোঁ, ধুম এতিয়া। টাইম চাওকচোন, 2টাই বাজিবলৈ হ'ল, মোৰ গা ধুবলৈও আছে। হাই গাইজ, এতিয়া ভাত পানী খাই বৈ আজৰি হ'লোঁ। টাইম হৈছে 3:15, আৰু আলনাখন কাপোৰ মেলি থোৱা আছে, মানে জাপি থোৱা আছে, ওপৰত কাপোৰ মেলি থোৱা আছে। এইখিনি কৰিবলৈ মই টাইম নাই পোৱা, যিহেতু ঘৰ পূৰা চাফ চাফাই হৈ গ'ল। আৰু বিচনা চাদৰ নাই পৰা, কিছুমান মানে ওপৰুৱা কামখিনি কৰিবলৈ আছে, বাকী ডিপ ক্লিনিংখিনি হ'ল। কিমান কৰিম অকলে, বহুত বেছি ভাগৰো লাগে। তাৰপিছত কেক বনাবলৈও আছে, কেকৰ অৰ্ডাৰ আছে। কেকৰ অৰ্ডাৰ আচলতে বহুত আছিলে, কিন্তু মই অকণমান নিজৰ কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে লোৱা নাছিলোঁ। আৰু ব্লগিং বহুত দিন নকৰি মানে ভাত খাওঁতে ভাবিলোঁ দেখাম, পাহৰি থাকিলোঁ। ভাত পানী খাই আহি এতিয়াহে আকৌ মই ভিডিঅ'টো কৰিব লৈছোঁ। ঈদ বুলিয়ে এটা লং ব্লগ বনাইছোঁ, আৰু এনেকৈতো ইমান আজিকালি নবনাওঁৱেই। একো বিশেষ নাই জীৱনত, তেনেকুৱা হৈ থকা নাই দেখাবৰ কাৰণে। দেখাব পৰা হ'লে দেখাম আৰু অকণমান কিবা কিবি প্ৰব্লেম চলি আছে লাইফত, সেইটো কাৰণে মানে বনাবলৈ মনটো নাযায়। ৰেগুলাৰ ৰুটিনটোৰ পৰা অলপ বেলেগ এটা হৈ আছে, সেইটো কাৰণে নাই বনোৱা। ইমানেই ভাগৰ লাগিলে নহয় গাইজ, মই যে আপোনাৰ লগত কথা পাতিছিলোঁ, কথা পতাৰ পিছতে মানে মই শুই গ'লোঁ অকণমান। কাপোৰো ধোৱা হ'ল, ঘৰো চাফা কৰা হ'ল যে, একদম কঁকালো বিষাই গ'ল পূৰা। মই শুই দিলোঁ, শুই এতিয়া উঠিছোঁ মগৰিবৰ আগে আগে। আজি যে ইমানেই পানী খাইছোঁ নহয়, কি ক'ম আৰু। যিমান গৰম কাম কৰিছোঁ সিমানেই পানী খাইছোঁ। এতিয়াও পানী পিহা যেন মই মৰাই নাই, এনেকুৱা লাগিছে। বাৰু যি কি নহওক, এতিয়া হাজবেণ্ড আহি পাই গ'ল বজাৰ কৰি। এইফালে কেকৰ অৰ্ডাৰ যে আছে, সেইকাৰণে কণী অলপ বেছিকৈ অনা হৈছে, আৰু ঈদৰ কাৰণেও 2-এটা বস্তু লৈ নিছে, বজাৰ লাগেই নহয়। আৰু এইফালে আমি চাহ অকণমানো খাবলৈ লৈছোঁ, চাহকণ খাই লগ পাই আছোঁ দেই। কৈছিলোঁ নহয় গাইজ যে কেকৰ অৰ্ডাৰ আছে বুলি, তো তাকে হাজবেণ্ডে বজাৰ আনিলে, আমি চাহ তাহ খালোঁ। খাই এতিয়া মই বনাই আছোঁ কেক। এইফালে পাতি থৈছোঁ এটা, আৰু এইফালে এটা ফেটি থোৱা আছে, সেইটো হ'লে আকৌ এইটো পাতি দিম। আৰু লগতে এই ময়দা চালিছিলোঁ, গোটেই ময়দা পৰিলে চাওকচোন। ময়দাখিনি মানে চালিয়ে লওঁ, পেকেটৰ ময়দা হ'লেও চালি লওঁ, তেতিয়া মানে নিপুতল হয়। আৰু
আৰু এতিয়া দুপৰীয়া দাইল আছে চিকেন লৈ নিছে হাজবেণ্ডে ভাবিছোঁ অকল ফ্ৰাই কৰি চিকেনটো একো গ্ৰেভি নবনাওঁ ভাবিলোঁ অলপ ফ্ৰাই টাইপৰে খাওঁ তো সেইটো কাৰণে অকণমান দিছোঁ নিমখ অকণমান হালধি আৰু অকণমান কৰ্ণফ্ল'ৰ দিছোঁ এইখিনি গোটেইখিনি দি ভালদৰে মই এনেকৈ মোহাৰি ল'ম আদা নহৰু ব্যৱহাৰ নাই কৰা এনেকৈও খাবলৈ ভালেই লাগিব তো সেইটো কাৰণে এনেকৈয়ে বনাইছোঁ আৰু অকণমান মই দিছোঁ ৰেড চিলি কাৰণ তেতিয়া অকণমান জ্বলা ভাৱ এটা হ'লে ভাল লাগে যিহেতু আমি দুটাই জ্বলা খাওঁ তো সেইটো কাৰণে দিলে একো প্ৰব্লেম নাই আকৌ এইখিনি ভালদৰে এবাৰ সানি ল'ম তাৰপিছত এইখিনি আমি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম কেৰাহীখনত তেল আছিলে তো সেইটো কাৰণে তেলখিনি ৱেষ্ট কৰিবলৈ বেয়া লাগিলে আৰু এই যে দেখিছে বগা বগা এইবোৰ ময়দা হয় তো সেইটো কাৰণে ভাবিছোঁ একো নহয় আৰু ময়দাখিনি ধুবলৈ গ'লে তেলখিনি নষ্ট হৈ যাব পানী পৰিলে বহুত ফুটে যায় তো সেইটো কাৰণে এনেকৈ বনাই দিলোঁ এতিয়া এপিচ এপিচকৈ চিকেন দি দিছোঁ আৰু ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি ল'ম বহুত ধৰণে বনাব পাৰি এনেকৈ চিকেন ফ্ৰাই কিন্তু মই একেবাৰে সহজভাৱে বনাইছোঁ ৰাতি খাম যিহেতুকে বেছি মা মছলাও দিয়া নাই আৰু এয়া চাওকচোন গোটেই চিকেনখিনি ফ্ৰাই কৰি হৈ গ'ল এতিয়া পিঁয়াজ কাটি এনেকৈ দি দিছোঁ অকণমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ পিঁয়াজখিনি ইয়াতে আপোনালোকে কেপচিকাম বা কিবা জলকীয়া যি থাকক দিব পাৰে কিন্তু মোৰ ওচৰত জলকীয়া নাছিলে সেইকাৰণে মই নিদিলোঁ আৰু অকণমান দি দিছোঁ মই কেটচাপ আৰু এতিয়া এইখিনি ভালকৈ লৰাই ল'ম ইমান ধুনীয়া যে স্মেলটো আহে কেটচাপ দিয়াৰ লগে লগে এনেকুৱা লাগে যে একদম ফাষ্টফুডৰ আগত ৰখি আছোঁ তো এনেকৈ খাই আমি বহুত ভাল পাওঁ চাহৰ লগতো খাই ভাল লাগে এনেকৈ তো আজি ৰাতি সাঁজ এনেকৈয়ে কৰিলোঁ আৰু খাবলৈ বহুত টেষ্টি হৈছিলে আপোনালোকে এবাৰ ট্ৰাই কৰিব হা আৰু এইফালে মই কেকো বনাই আছোঁ লগত ভাতো বনাই আছোঁ আমিতো আৰু চব কাম কৰি থাকিব পাৰোঁৱেই মাল্টিটাস্কিং নহয় জানো এইফালে কেক বনাই আছোঁ থৈ আছোঁ 5টা কেক ৰাতিয়ে বনাই দিলোঁ বাকী ৰাতিপুৱা বনাম আৰু এয়া হৈ গ'ল আমাৰ চিকেন ফ্ৰাই হাজবেণ্ডেও খাই ভালেই পালে আপোনালোকেও যদি ইচ্ছা কৰে এবাৰ ট্ৰাই কৰিব পাৰে দেই আৰু এইফালে আকৌ এটা কেক বনাই হৈ গ'ল সেইটোও থ'বলৈ আহিছোঁ মানে ফ্ৰিজত থৈ দিছোঁ নহ'লে গৰম দিন যে বেয়া হৈ যায় বুলি ভয়ো লাগে তো এনেকৈ ফ্ৰিজটো ভৰ্তি হৈ গ'ল লাষ্টত জেগা নোযোৰা হৈ গৈছিলে তথাপিতো যেন তেন মেনেজ কৰিলোঁ আৰু জেগা পাইছেনে বেগাকৈ থৈ দিলা যে তো গাইজ 5টা কেক বনাই হৈ গ'ল আমাৰ মানে 5 নম্বৰটো পাতি থৈ আহিছোঁ বাৰু আমাৰ নহয় মইহে বনাইছোঁ তো 5 নম্বৰটো পাতি থৈ আহিছোঁ এতিয়া বাজিছে 11টা মুভি এখন চাই আছোঁ মুভিখনো শেষ হৈ যাব মুভি এখন চাই আছোঁ মুভিখনো শেষ হ'ব আৰু কেক বনোৱাও শেষ হৈ যাব আৰু আজি ব্লগটো অকণকৈ যিয়ে পাৰিলোঁ দেখালোঁ কেলৈ লাইট অফ কৰিলা বাৰু তো আজি ব্লগটো শেষ কৰি দিছোঁ গাইজ আন্ধাৰে বহুত আন্ধাৰত যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বাই